হোৱাৰ পৰা তই বৰ ধুনীয়া দেখাজনী হৈ পৰিছ। স্কিনটো একেবাৰে শাইনিং কৰি আছে। গাভৰুতকে এতিয়াহে বেছি ভাল লগা হৈছে। তোন নকৰিব কিয়? তোমালোকৰ দৰে খাব নোপোৱা ঘৰ নহয় নহয় মোৰ শহুৰৰ ঘৰখন। ৰাতিপুৱা শুই উঠিয়ে ড্ৰাই ফ্ৰুট, জুচ, ফল মূল এইবোৰ বস্তু খাওঁ। তোমালোকৰ দৰে সাধাৰণ কাটা বিস্কুট দুখনেদি চাহ নাখাওঁ নহয়। মই জানো মাজনী, সেইকাৰণে তই আহিবি বুলি গম পাই এইবোৰ সকলো মই যোগাৰ কৰি থৈছোঁ। ৰাতিপুৱা শুই উঠিলে ইয়াতো তোক দিম দে মই সেইবোৰ বস্তু। এতিয়া মুখ হাত ধুই ফ্ৰেছ হৈ ল'ব যা, মই তোৰ কাৰণে খোৱা যোগাৰ কৰোঁ। মা, কথা এটা কওঁ, বেয়া নাপাবা। আচলতে তোমালোকৰ ঘৰত আহিবলৈ মনেই নাছিল, কিন্তু কি কৰিম, উপায় নাই। মাৰ ঘৰ যেতিয়া আহিবইতো লাগিব। তোমালোকৰ ঘৰত যে টাইম পাছ কৰিবলগীয়া একো বস্তুৱেই নাই। মোৰ ঘৰলৈ গ'লে দেখিবা নহয়, বাহিৰলৈ ওলালে ভিতৰ সোমাবলৈ মন নাযাব, আৰু ভিতৰ সোমালে বাহিৰলৈ ওলাবলৈ মন নাযাব। মাজনী, কি কৰিমনো, আমি হৈছোঁ দুখীয়া মানুহ। দেউতাৰে যেনে তেনে কাম বন কৰি দুবেলা দুসাঁজ খোৱাৰ যোগাৰ কৰিছে। আকৌ ঘৰ সজাবলৈ, বাহিৰ সজাবলৈ, চকু চাপ মৰাকৈ বস্তু আনিবলৈ আমাৰ হাতত টকা পইচা নাই। তথাপিও তই আহিবি বুলি গম পাই যিখিনি পাৰিছোঁ কৰিছোঁ আৰু। যা, তই মুখ হাত ধুই ফ্ৰেছ হৈ লগৈ। মাজনী, তই কিমান সময়ত পালিহি? ভালনে তোৰ? দেউতা, তোমাৰ লগত মই পিছত কথা পাতিম। এতিয়া যোৱাচোন তুমি গাটো ধুই লগৈ। তোমাৰ গাটো ইমান গেলা গেলা গোন্ধাইছে। মোৰ ঘৰত কাম কৰা মানুহকেইটাও গাটো এনেকুৱা নুগোন্ধাই। তোমাৰ গাটো ইমান বেয়া গোন্ধাইছে। থাকিব পৰা নাই দেই গোন্ধত। এই বুলি কৈ জীয়েক ভিতৰলৈ সোমাই গ'ল। এইজনী মোৰ ছোৱালী পূৰ্ণিমা হয়নে? তাইতো আগতে এনেকুৱা নাছিল। যিজনী ছোৱালীয়ে মই অহালৈ বাট চাই থাকে আগতে, এতিয়া তাই মোৰ গা গোন্ধ সহ্য কৰিব নোৱাৰা হ'ল। আগতে মই কামৰ পৰা আহিলে তাই দৌৰি পানী এগিলাচ লৈ আহে। এতিয়া তাই মোক তাই ঘৰৰ কাম কৰা মানুহকেইটাৰ লগত উদাহৰণ দিলে। তাই চকুত এতিয়া মই ইমানেই তললৈ নামি গ'লো নে? দেউতাকক দেউতাক বুলি ভবা নাই। হে ভগৱান, এয়া মই কি শুনিছোঁ বাৰু? এনেকৈয়ে দেউতাকে আগৰ কথাবোৰ মনত পেলাই ইটো সিটো বহুতো কথা চিন্তা কৰি থাকিল। মাজনী, ভাতকেইটা খাই লহি। মা, মই কি মাটিত বহি ভাত খাব লাগিব নেকি? আকৌ আগতে দেখোন আমি মাটিত বহিয়ে ভাত খাওঁ। আমাৰ ঘৰত তই ক'ত ডাইনিং টেবুল দেখিছ? নাই নাই দেই, মই মাটিত বহি ভাত খাব নোৱাৰোঁ। মোৰ এইবোৰ অভ্যাস নাইকিয়া হ'ল। মোৰ ঘৰত মাৰ্বল পাথৰ লগোৱা ডাইনিং টেবুল। তোমালোকৰ ঘৰত মই এনেকৈ মাটিত বহি ভাত খাব নোৱাৰোঁ। মোৰ এনেকুৱা সৰু সুৰা অভ্যাসবোৰ কেতিয়াবাই নাইকিয়া হ'ল। মাজনী, তই যে আগতে পঢ়া টেবুলখন, সেই টেবুলখন আছে নহয়, তোক তাতেই দিম ব'ল। আনা আনা, তাতেই খাম দৰকাৰ হ'লে। তথাপিও মই মাটিত বহি ভাত নাখাওঁ। হেৰা, তুমি কথা এটা মন কৰিছানে? ছোৱালীজনীৰ দেখোন স্বভাৱ চৰিত্ৰবোৰ বদলি হৈ গ'ল। মই অহাৰ পৰাই মন কৰি আছোঁ। আচলতে আমাৰ গাতেই ভুল। ইমান ধনী মানুহ ঘৰলৈ তাইক বিয়াই দিব নালাগিছিল। তাইক আমি কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ। যিখিনি মাটি সম্পত্তি আছিল তাকো বিক্ৰী কৰি লৈ সা সম্পত্তি দি ধনী ঘৰলৈ বিয়া দিছোঁ। এতিয়া তাই আমাৰ দুখ বুজি নাপায়। মনলৈ যিটো আহে তাকে কৈ দিয়ে। যোৱা, তুমি ভাতকেইটা তাইক টেবুলতে দি থৈ আহাগৈ। পাৰিলে আকৌ নাখাওঁ বুলিয়ে ক'ব। মাজনী, ৰাতি ভালদৰে টোপনি আহিলনে? মা, তুমিও যে কি কথাবোৰ সোধা আৰু দেই। ক'ত টোপনি আহিব? মোৰ ঘৰত মই খোৱা বিচনাখনৰ দাম 2 লাখ টকা, মেট্ৰেছটোৰ দাম 60,000 টকা, আৰু ৰুমত AC লগোৱা। তোমালোকৰ ঘৰত ভাল ফেন এখন নাই, ভাল বিচনা এখন নাই, তুলিখন ইমান টেমুনা টেমুনি, কেনেকৈ টোপনি আহিব বাৰু? মা, এয়াই মই যি আহিলোঁ, আৰু মই আহিবলগীয়া হ'লে ভাল বিচনা এখন আনি আনিবা। ভাল বিচনা এখন ননালৈকে মোক ইয়াত থাকিবলৈ একদম নামাতিবা। মাজনী, তই আগতে এইখন বিচনাতে শুইছিলি দেখোন, আৰু এইখন বিচনাত তই শুবলৈ নাপালে শান্তিয়ে নাপাওঁ। এতিয়াতো এইখন বিচনাতো টোপনি নহা হ'লনে? মা, সেইবোৰ আগৰ কথা। আগতে শুইছিলোঁ। আগৰ কথা এতিয়া কথা বহুত পাৰ্থক্য আছে। এতিয়া সেইবোৰ দিনৰ কথা মই একেবাৰেই পাহৰি গ'লোঁ। আগতে মই কেনেকুৱা আছিলোঁ, কি আছিল কি নাছিল সেইবোৰ বাদ দিয়া। বৰ্তমানটোক মন কৰা। কি হৈছে মাজনী? তোমাক কিবা কৈ থকা যেন পালোঁ। আৰু কি হ'বলৈ বাকী আছে দেউতা? ইমান বয়স হ'লি তোমাৰ, আজিলৈকে ঘৰখনলৈ ভাল বস্তু এটা আনিব নোৱাৰিলা। এনেকৈ মানুহৰ জনম লোৱাতকৈ নোলোৱাই ভাল। শুনা, তোমালোকক মই এটা কথা কওঁ। মই যিদিনাখন ঘৰলৈ ঘূৰি যাম, সেইদিনাখন কিন্তু মোক ভাল ভাল বস্তু কিছুমান দি খেদাব লাগিব। মোৰ শহু ঘৰৰ মানুহৰ ওচৰত যাতে মই লাজত পৰিবলগীয়া নহয়। ফুটপাথৰ দোকানৰ পৰা নানিবা কিন্তু দেই। শ্বপিং মললৈ যাবা, তাৰ পৰা আনিবা। মা, মই গা ধুই আহোঁগৈ। মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি থোৱা। মোৰ ঘৰত মই উঠিব নাপাওঁতেই কাম কৰা মানুহে মোৰ কাৰণে খোৱা বস্তু ডাইনিং টেবুলত যোগাৰ কৰি থয়। দেউতাকৰ চকুত চকু পানী দেখি মাকে সহ্য কৰিব নোৱাৰিলে। হেৰি, আপুনি কিয় কান্দিবলগীয়া হ'ল? ৰঞ্জিতা, মই কি ভুল কৰিছিলোঁ বাৰু? কি ভুলৰ কাৰণে মই এনেকুৱা শাস্তি পাইছোঁ? মোৰ ছোৱালীৰ মুখত আজি মই ইমান ডাঙৰ ডাঙৰ কথা শুনিবলগীয়া হৈছে। আপুনি দুখ নকৰিব, এইবোৰ আমাৰ কপালতে লিখা হৈ আছে। মই যেনেকৈ সহ্য কৰিছোঁ আপুনিও সহ্য কৰিব লাগিব। মই কামলৈ যাওঁ দিয়া, দেৰি হৈছে। দেউতাকে কান্দি কান্দি কামলৈ বুলি ওলাই গ'ল। দেউতাক ওলাই যোৱালৈহে বাট চাই আছিলোঁ। এনেকৈ নহ'ব, এইক ইয়াৰ শিক্ষা দিবই লাগিব। যেন কুকুৰ তেন টাঙন, বলীয়া কুকুৰ 3 টাঙন। অতীতক পাহৰি যোৱা উলিয়াই দিম আজি। মা, মই তোমাক জুচ এগিলাচ আনিবলৈ কোৱা নাছিলোঁ জানো? তোৰ ঘৰখনৰ দৰে আমাৰ ঘৰখন ইমান ধনী নহয়। এইটো পানী বটল, পানী খাই ল। আমি ৰাতিপুৱা জুচ নাখাওঁ, পানীহে খাওঁ। মা, তুমি এইবোৰ কি কথা কৈছা? মই ৰাতিপুৱা পানী নাখাওঁ, জুচহে খাওঁ। খাওঁ যদি নিজে লগৈ যা। মা, তুমি এইবোৰ কি কথা কৈছা? মোৰ ঘৰত মোক কামলাবোৰে আনি দিয়ে, মই ইয়াত কি নিজে লৈ খাম নেকি? তুমি যে বিয়াত জমনি কৰা আৰু দেই। মাজনী, তই সৰুৰে পৰা দেখিছ মই নিজেই এইখন ঘৰত কাম কৰোঁ। তই আমাৰ ঘৰত কামলা দেখিছ নেকি?
আমি লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰোঁ, আমি লোকৰ কামলা। তই আকৌ আমাৰ ঘৰত কামলা বিচাৰি আহিছ। তই অতীতক কিয় ইমান সোনকালে পাহৰি গৈছ? মা, তুমি মোক অতীতৰ কথাবোৰ কৈ কৈ আমনি কৰি নাথাকিবা দেই। কামলা ৰাখিবলৈ নোৱাৰা যেতিয়া তুমিয়ে কাম কৰিবলৈ লাগিব। যোৱা, মোৰ কাৰণে জুচ এগিলাচ লৈ আহাগৈ। মোৰ কাৰণে তুমিয়ে কামলা। কি ক'লি তই? মই তোৰ কামলা? মাজনী, তই যদি ইয়াত থাকি বেয়া পাইছ তেতিয়াহ'লে আমি তোক জোৰ কৰি ইয়াত ৰাখি নাথাকোঁ। তই যা, তোৰ শহুৰৰ ঘৰতে তই শান্তিৰে থাকগৈ। যা, বেগ চেগ বান্ধি ল'গৈ। হে ভগৱান, কি হ'ব এতিয়া? মই শহুৰৰ ঘৰত কৈ থৈ আহিছিলোঁ মাৰ ঘৰত 10 দিনমান থাকি আহিম। এতিয়া যদি ঘূৰি যাওঁ তেওঁলোকৰ আগত দেখোন বৰ লাজ পাম। ইফালে ননন্দজনীৰ ঘৰতে আছেহি। নাই নাই মা, মই কেইদিনমান থাকিম বুলি আহিছিলোঁ, এতিয়া ঘৰলৈ নাযাওঁ। ইয়াত থাক যদি আগৰ দৰেই সকলো কাম নিজেই কৰিব লাগিব, তেতিয়াহে থাকিবলৈ পাৰিবি। নহ'লে মই তোক আজিয়ে থৈ আহিমগৈ। তোৰ ইমান ডাঙৰ ডাঙৰ কথা শুনি মই তোক ইয়াত এনেকৈ ৰাখি থাকিবলৈ নোৱাৰোঁ। মা, মই তোমালোকৰ লগত এইবোৰ ধেমালিহে কৰি আছিলোঁ। তোমালোকেনো কি কোৱা মই তাকেই চালোঁ। তুমি বহাচোন, মই চাহ কৰি আনো, আমি দুইজনীয়ে খাম। এনেকৈ মাকৰ কেটেৰাজনী আয়া শুনি তাই ধনী ঘৰৰ ভূতটো ওলাই গ'ল। কেনে পালে? একে সাৰতে ধনী হোৱা ভূত উলিয়াই দিলোঁ। তাই মোৰ আগত চালাকি কৰিব আহে। উফ ৰাম, গোটেই দিনটো কাম কৰি কৰি ভাগৰ লাগি গৈছেগৈ। গোটেই গাটো বিষ বিষ লাগিছে। মাজনী, আজি ৰাতিলৈ ভাতকেইটা তয়ে বনাবিচোন। মোৰ গাটো কিবা ভাল লগা নাই, গৰমটো বেছি দিছে যে প্ৰেছাৰ উঠা যেন লাগিছে। হ'ব মা, মাছ মাংস কিবা আনিছে নেকি দেউতাই? নাই নাই, প্ৰতি ৰোজতে মাছ মাংস খাই থকাটো ভাল কথা নহয়। মাটি দাইল আছে তাকেই বনাবি। হে ভগৱান, মাটি দাইল খোপা বাৰু কেনেকৈ খাওঁ? উপায় নাই, এইকেইদিন খাবই লাগিব। যেনে তেনে 10 দিন পাৰ কৰিব লাগিব। মাজনী, তই কি ভাত বনাবলৈ এলাহ কৰিছ নেকি? নাই নাই মা, মই এলাহ কৰা নাই। ঠিকে আছে, 9টা বাজিলে কিন্তু হৈ যাব লাগিব। হ'ব মা। এইবাৰ আকৌ ভাত বনোৱা পাল, ইমান গেলা গৰমত। এনেকৈয়ে পিছদিনাখন ৰাতিপুৱা। মাজনী, দমকলৰ পাৰতে বাচন অলপ উলিয়াই থৈ আহিছোঁ। বাচনখিনি ধুই ঘৰটো সাৰি পেলাবিচোন। মা, কালিৰ পৰা মই বহুত কাম কৰিছোঁ। কাম কৰি কৰি মোৰ ভাগৰ লাগি গৈছেগৈ। মই বাৰু বাচনকেইটা ধুম, তুমিয়ে ঘৰটো সাৰিবাচোন। অঁ, তোৰ এলাহ লাগিছে নেকি? হ'ব দে, কাইলৈ নহ'লে তোক ঘৰত থৈ আহিমগৈ। তই আকৌ তোৰ শহুৰৰ ঘৰত একো কাম কৰিব নালাগে নহয়, চব কামলা মানুহে কাম কৰে। মা, হ'ব দিয়া, মই কেইদিনমান ঘৰত থাকোঁ বুলি আহিছিলোঁ। তুমি প্ৰতিটো কথাতে মোক ঘৰত থৈ আহোঁগৈ কৈ থাকা। নালাগে দিয়া তুমি ঘৰ সাৰিব, বাচনকেইটা ধুই হ'লে ময়ে ঘৰ সাৰিম। এই বুলি কৈ তাই বাচন ধুবলৈ গ'ল। পূৰ্ণিমাই ঘৰ সাৰি থাকোঁতেই গিৰিয়েকৰ ফোন আহিল। পূৰ্ণিমা, ঘৰলৈ কেতিয়া আহিবা? মই দেখোন তোমাক কৈয়ে থৈ আহিছোঁ 10 দিনমান ঘৰত থাকিম বুলি। তোমাৰ কাৰণে ভাল বস্তু এটা আনিছিলোঁ, সেইকাৰণে সুধিছোঁ তুমি কেতিয়া আহিবা বুলি। কি বস্তুনো? মা আৰু ভণ্টি আজি জুৱেলাৰী দোকানলৈ গৈছিল। সিহঁতে কিবা কিবি গহনা কিনিছে, তোমাৰ কাৰণেও ডায়মণ্ডৰ আঙুঠি এটা আনিছে। অঁ, হয় নেকি? ইছ ৰাম, মোৰ এতিয়াই যাওঁ যাওঁ লাগিছে। তেনেকৈ কথা পাতি থাকোঁতে বাহিৰৰ পৰা মাকে মাত লগালে। মাজনী, তোৰ ঘৰ সাৰি হোৱাই নাই নে? সোনকালে ঘৰটো সাৰি আন। পূৰ্ণিমা, তুমি ঘৰলৈ গ'লে তাৰমানে ঘৰৰ কাম বনো কৰা। দিয়া দিয়া, সোনকালে কাম কৰি লোৱা। মই ফোন কৰি ডিষ্টাৰ্বে কৰিলোঁ হ'বলা। এনেকৈ পূৰ্ণিমাই গিৰিয়েকৰ লগত কথা পাতি থাকোঁতে আনফালে শাহুৱেকে শুনা পালে। বাবা, বোৱাৰীয়ে কি ঘৰত কাম কৰে নেকি? অঁ, তাৰমানে আমাৰ ঘৰতে কাম কৰা মানুহে পানী এগিলাচ নিদিলে পানী এগিলাচো লৈ নাখায়। থাক, কেইদিনমান মাকৰ ঘৰতে থাকক, অকণমান কথাবোৰ বুজি পাই আহক। এতিয়া আনিবলৈ নাযাবি, কেইদিনমানৰ পিছত লৈ আহিবিগৈ। পূৰ্ণিমা, হ'ব দিয়া, এতিয়া ৰাখিছোঁ। এই বুলি কৈ গিৰিয়েকে ফোনটো কাটি দিলে। মাজনীৰ কাৰণে এইবোৰ হ'ল। মায়ে যদি চিঞৰি নাথাকিলে হয় তেওঁলোকে গমেই নাপালে হয়। মাক আজি মই মা, তোমাৰ লগত তাৰমানে শান্তি নাই। তুমি দেখা নাই মোক মানুহজনে ফোন কৰি আছিল? কিয় ইমান চিঞৰ বাখৰ কৰি আছা? তেওঁলোকে গমেই পাই গ'ল মই যে ঘৰত কাম কৰি আছোঁ। শাহুমাই মোক বহুত কিবা কিবি কথা শুনাইছে। অঁ, শুনাবই। কি শুনাইছে সেইটো মই ভালদৰে জানো। তুমি জানা? কেনেকৈ জানিলা? সেইটো কথা আৰু মোক কোনোবাই ক'ব লাগে নেকি? সেইবিলাক কথা নিজেই জানো। তই যে শহুৰৰ ঘৰত পানী এগিলাচো নিজে লৈ নাখাওঁ, কাম কৰা মানুহে নিদিলে। এতিয়া ইয়াত কাম কৰা বুলি শুনিছে, তেওঁলোকেতো কিবা কিবি শুনাবই। শুন মাজনী, মই এটা তোক কথা বুজাই দিওঁ। ইচ্ছা কৰা হ'লে তোৰ শহুৰৰ ঘৰৰ মানুহে বহুত ধনী মানুহ ঘৰৰ ছোৱালী বিয়া পাতিব পাৰিলে হয়। তেওঁলোক বহুত ধনী মানুহ। তেওঁলোকে তেনেকুৱা কৰা নাই। তেওঁলোকে এজনী সাধাৰণ ঘৰৰ ছোৱালী বিয়া পাতিছে, যাতে তেওঁলোকৰ কাম বনত অকণমান সহায় হয়, তেওঁলোকৰ দুখ সুখবোৰ অলপ বুজি পায়। বুজি পাইছ? কিন্তু তইতো তেনেকুৱা নকৰিলি। তই যেতিয়া ইয়াৰ পৰা গৈ তাত তই বিশাল সম্পত্তি দেখা পালিগৈ, অট্টালিকা দেখা পালি, তই অতীতটোক একেবাৰেই পাহৰি গলি। তেওঁলোকৰ মনৰ আশাবোৰ পূৰ কৰিব নোৱাৰিলিয়ে। তেওঁলোকে তোক বহুত আশালৈ বিয়া পাতিছিল। মাকৰ কথা শুনি জীয়েকৰ চকুযোৰ তলবলীয়া হৈ পৰিল। তাই অতীতলৈ মনত পৰি গ'ল। মাক দেউতাকে তাইক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলে। যিখিনি মাটি সম্পত্তি আছিল তাকো বিক্ৰী কৰি তাইক বিয়া দিওঁতে যৌতুকীয়া সম্পত্তি দিলে। মা, তুমি মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা। জীৱনটো ইমান সহজ নহয় মা। মই বহুত সহজকৈ ভাবিছিলোঁ। তুমি চিন্তা নকৰিবা মা, মই কাইলৈ ঘৰলৈ যামগৈ। মই আৰু ঘৰত কেতিয়াও কাম কৰা মানুহ ৰাখিবলৈ নিদিওঁ। মই থাকোঁতে কিয় ইমান কাম কৰা মানুহ লাগে? মই এজনী সাধাৰণ ঘৰৰ ছোৱালী, আৰু মইতো চব কাম কৰিবলৈ জানোৱেই। দেউতাৰ ওচৰতো মই ক্ষমা খুজিব লাগিব মা। দেউতাকো মই বহুত বেয়া ব্যৱহাৰ কৰি থৈছোঁ। মা, কাইলৈ দেউতা আৰু তুমি গৈ মোক থৈ আহিবাগৈ। হ'ব মাজনী, এতিয়া আৰু তই সেইবোৰ কথাক লৈ দুখ কৰি নাথাকিবি। কাইলৈ বাৰু আমি তোক থৈ আহিমগৈ। এনেকৈয়ে তাই নিজৰ ভুল বুজি পালে। পিছদিনাখনৰ কথা। বোৱাৰী, মাৰৰ ঘৰৰ পৰা বৰ সোনকালে আহিলা দেখোন। কাম কৰি কৰি আমনি লাগি গ'ল নেকি? মা, আপুনি তেনেকৈ কৈ মোক আৰু লাজ নিদিব।
বিয়াৰ পিছত আপোনালোকৰ ঘৰখন সোমাই মোৰ একেবাৰে চকু থিয় হৈ গ'ল। ইমান ডাঙৰ ঘৰ, ইমানবোৰ বস্তু, মই নিজকে বহুত ভাগ্যশালী বুলি ভাবিলোঁ। ইমানবোৰ কাম কৰা মানুহ দেখিলোঁ, ভাবিছোঁ ইয়াত কাম নকৰিলেও চলি যাব। সেইকাৰণে মই পানী এগিলাচো লৈ নাখাওঁ। মা, মোক ক্ষমা কৰি দিব। আজিৰ পৰা আৰু মই কেতিয়াও তেনেকুৱা নকৰোঁ। মা, আপুনি আজিৰ পৰা কাম কৰা মানুহবোৰক আহিবলৈ দিব নালাগে। মই ঘৰৰ সকলোবোৰ কাম চম্ভালি ল'ব পাৰিম। মোৰ সৰুৰে পৰা কাম কৰা অভ্যাস আছে নহয়। বোৱাৰী, তুমি যে কথাটো বুজি পাইছা, এয়াই আমাৰ কাৰণে বহুত ডাঙৰ কথা। তুমি আমাৰ ঘৰৰ সকলো কাম কৰিব নালাগে, কাম কৰা মানুহেই কাম কৰিব। মুঠতে কেতিয়াবা আমাৰ কিবা অসুবিধা হ'লে তুমি আমাক অকণমান চকু দিলেই হ'ব। তুমি কথাবোৰ বুজি পোৱাৰ বাবে বহুত ভাল লাগিছে। আহা আহা, ইমান গৰমত আহিছা, ইয়াত ৰৈ থাকিব নালাগে। ওপৰলৈকে যোৱা, কাপোৰ কানি সলাই লোৱাগৈ। হ'ব মা। বোৱাৰীজনী যে সলনি হ'ল, ইয়াতকৈ মোক আৰু একো নালাগে। মই ইয়াতেই বিচাৰিছিলোঁ। মোৰ ঘৰখন ধৰি ৰাখিব পৰা বোৱাৰী এজনী লাগে। মই ইচ্ছা কৰিলে বহুত ধনী মানুহ ঘৰৰ মডেলিং ছোৱালী এজনী বিয়া পাতি আনিব পাৰিলোঁ হয়, কিন্তু নাই অনা, কাৰণ মোৰ ঘৰখন ধৰি ৰাখিব লাগিব। বোৱাৰীজনী সলনি হোৱাৰ পৰা শাহুৱেকৰ মনটো ফূৰ্তি।